সময় দিব পৰা নাই, লং ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। আচলতে অলপ ব্যস্ততাটো দিনে দিনে বাঢ়ি গৈছে, নাজানো এইটো শুভ লক্ষণ নে অশুভ লক্ষণ সেইটো মই ক'ব নোৱাৰোঁ। যিয়ে হওক ভগৱানক ধন্যবাদ জনাইছোঁ। যেনেকৈ হওক মানে আজি মই ভিডিঅ'টো এইটো কাৰণতে প্ৰস্তুত কৰিছোঁ যে যিহেতুকে আজি 2026 বৰ্ষৰ 24 এপ্ৰিল তাৰিখ, আজি হৈছে বহাগ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি। এই বহাগ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিটোক বগলা জয়ন্তী বুলি কোৱা হয়, অৰ্থাৎ মা বগলাৰ জন্মোৎসৱ বুলি প্ৰতি বছৰে তেনেদৰে আমাৰ সনাতন ধৰ্মত পালন কৰা হৈছে। এতিয়া কথাটো হৈছে মা বগলামুখীনো কোন, মই সেইটো টপিকৰ ওপৰত আপোনালোকৰ লগত আজি আলোচনা কৰিম। মোৰ যিখিনি শুদ্ধ জ্ঞানেৰে মই যিখিনি জানো মই সেই কথাখিনিহে আপোনালোকক ইয়াতে ক'বলৈ গৈছোঁ। মা বগলামুখী হৈছে আমাৰ যে সনাতন ধৰ্মৰ 10 গৰাকী অধিষ্ঠাত্ৰী দেৱী, তাৰে ভিতৰত হৈছে 8 নম্বৰগৰাকী দেৱী মা বগলামুখী হিচাপে অভিহিত কৰা হয়। মা বগলামুখী হৈছে শক্তিৰ এটা মানে অধিষ্ঠাত্ৰী, য'ত নেকি আমাৰ শক্তি অৰ্থাৎ যেনেকৈ মা কামাখ্যা দেৱীৰ শক্তি, মা কালীৰ শক্তি, মা দুৰ্গা, তেনেকৈ সেই 10 মহাবিদ্যাৰ ভিতৰত মা বগলামুখীকো শক্তিৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে সনাতন ধৰ্মত অতীজৰে পৰা পূজা কৰি আহিছে। এইটো মহাভাৰতৰ যুগতো ইয়াৰ কথা লিখা আছে। গতিকে যিহেতুকে তেওঁ শক্তিৰ দেৱী, আমি সেই এটা তান্ত্ৰিক যিটো আমাৰ তান্ত্ৰিক শাস্ত্ৰ, যিটো তন্ত্ৰশাস্ত্ৰত যিটো শক্তিক আমি মানে সনাতন ধৰ্মী লোকসকলে শক্তিটো উপাসনা কৰে, সেই উপাসনাৰে এটা হৈছে মা বগলামুখী। মা বগলামুখীক আচলতে মানে বহুত এটা শক্তি স্বৰূপত দেখা পোৱা যায়। যেনেকৈ আমি মা কামাখ্যাক শক্তি স্বৰূপত দেখা পাওঁ, যেনেকৈ মা দুৰ্গাক দেখা পাওঁ, তেনেধৰণে সেই অষ্ট মহাবিদ্যা অৰ্থাৎ 8 নম্বৰ মহাবিদ্যাৰ ভিতৰত মাৰ এইটো এটা হৈছে তান্ত্ৰিক শাস্ত্ৰৰ এটা মহাবিদ্যা। মা বগলামুখী মন্দিৰ আমাৰ গুৱাহাটীৰ যিটো কামাখ্যা মন্দিৰৰ ওচৰত আছে, সেই মন্দিৰটো বহুত জাগ্ৰত হয়। আপোনালোক যোনে যোনে গৈছে সেইসকলে হয়তো গমেই পায়। তাৰোপৰি আমাৰ অসমৰ মই যিটো কথা কৈছোঁ, বেলেগ বেলেগ ঠাইতো হয়তো আছে, মই ইমান বিশেষ নাজানো বাহিৰত মানে অসমৰ ভিতৰত ক'ত ক'ত আছে। কিন্তু মা বগলামুখীৰ যিটো স্বয়ম্ভু নিজে যিটো প্ৰকট হৈছিলে, সেই মন্দিৰটো মানে যিটো প্ৰাচীন মন্দিৰ, সেই প্ৰাচীন মন্দিৰটো মধ্যপ্ৰদেশৰ শ্বাজাপুৰ জিলাৰ নলখেৰাত সেই মন্দিৰটো মানে মা নিজে স্বয়ম্ভু হৈ পেলাই তাতে প্ৰকট হৈছিলে। আৰু সেই মন্দিৰটো স্থাপনাৰ কাল হৈছে মহাভাৰতৰ যুগৰে, যেতিয়া কৌৰৱ আৰু পাণ্ডৱসকলৰ যুদ্ধ লাগিছিলে, মহাভাৰতৰ যুদ্ধ ৰণ হৈছিলে, সেই সময়ত আমাৰ যে এক বছৰত যি 4টা নৱৰাত্ৰি আহে, 3টাই গুপ্ত নৱৰাত্ৰি, যিটো এতিয়া মাজতে আমাৰ হৈ গ'ল মানে চ'ত মাহৰ শেষৰ ফালে যিটো গুপ্ত নৱৰাত্ৰি হৈ গ'ল, আৰু তাৰ উপৰি আৰু 2টা নৱৰাত্ৰি ব্ৰত পালন কৰে। তাৰপিছতহে আমাৰ দুৰ্গা পূজাৰ সময়ত যিটো মানে নৱৰাত্ৰি সেইটো পালন কৰে। হয়তো বহুত লোকে নাজানে, কিন্তু আমাৰ এটা বছৰত 4টা নৱৰাত্ৰি পৰে, 3টা গুপ্ত বুলি কোৱা হয় আৰু এটাক মানে সেইকেইটা যিটো আমাৰ দুৰ্গা পূজাৰ সময়ত নৱৰাত্ৰি হয় সেইটো গুপ্ত নৱৰাত্ৰি, সেইটো কথা সকলোৱে জানে। গতিকে এই গুপ্ত নৱৰাত্ৰিৰ সময়ত আমাৰ 8 নম্বৰ যিগৰাকী দেৱী অৰ্থাৎ মা বগলামুখী, তেওঁক তান্ত্ৰিক লোকসকলে সাধন কৰা হয়। কিন্তু মা বগলামুখীৰ চিত্ৰ বা যি মূৰ্তি আপোনালোকে ঘৰত ৰখাটো এইটো একেবাৰে যোগ্য নহয়, আপোনালোকে নাৰাখিব পাৰিলে। কাৰণ মা হৈছে বহুত শক্তি, তেওঁ শক্তিৰে অধিষ্ঠাত্ৰী দেৱী। গতিকে আমি গাহস্থ জীৱনৰ লোকসকলে এই যিটো তান্ত্ৰিক যিটো শক্তি সেইটো আমি ল'ব নোৱাৰোঁ। তেনেকুৱা শক্তি যদি আমি ঘৰত স্থাপন কৰোঁ তেতিয়াহ'লে গাহস্থ জীৱনত বহুতখিনি প্ৰভাৱ পৰে। সেইকাৰণে আপোনালোকে চাবচোন, মা বগলা মন্দিৰৰ ভিতৰত যেতিয়া যোৱা যায় মানে মোবাইলত ফটো তুলিবলৈ নিদিয়ে, এনে বহুত মন্দিৰতে নিদিয়ে, কিন্তু মা বগলা এটা
বহুত তেওঁ উগ্ৰ ৰূপ এটা আছে। সেই উগ্ৰ ৰূপটো মানে গাহস্থ জীৱনত ৰাখিলে হয়তো আমাৰ সংকট আহিব পাৰে। সেইকাৰণে বহুতো লোকে মানে সেইটো মানা কৰে। গতিকে এইটো ময়ো মানা কৰোঁ। আপোনালোকে মাৰ আৰাধনা কৰক, যেনেধৰণে আৰাধনা কৰিব বিচাৰে, যেনেধৰণে মনৰ পৰা ভাবিব বিচাৰে, যোনে ভাবে তেনেকৈ ভাবিব পাৰে। কিন্তু তেওঁ ফটো লৈ বা মূৰ্তি লৈ তেওঁ ঘৰত গাহস্থ জীৱনত, সাংসাৰিক জীৱনত ৰখাটো এইটো শুভ ফল নহয়, মানে অশুভ ফলহে পাব। গতিকে সেইটোৰ পৰা আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। যদি মাক আপোনালোকে আৰাধনা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মন্দিৰত যাওক, মাৰ মন্দিৰত যাওক, তেনেধৰণে আপোনালোকে আৰাধনা কৰিব, তেনেধৰণে ফল পাব। আৰু ভগৱাননো কি, আমি ভাৱেৰে কৰিলে য'তেই থাকক আমি তাত তেনেধৰণেই পোৱা যায়। গতিকে সেই মাৰ শক্তিটো সকলোৱে ল'বলৈ নোৱাৰে। এইটো বহুত সাৱধানতা অৱলম্বন কৰিবলগা হয়। গতিকে আপোনালোকে সেইটো সাৱধানতা অৱলম্বন সদায় কৰি থাকিব। মা বগলামুখীক পীতাম্বৰী বুলি কোৱা হয়। তেওঁ যিহেতুকে হালধীয়া বস্ত্ৰ পিন্ধি থাকে আৰু তেওঁ জিভা মানে প্ৰকট কৰি থাকে, ইয়াৰো কিছুমান কাহিনী আছে। আচলতে হৈছে কি, মা বগলামুখী প্ৰকট হোৱাৰ যেতিয়া সৃষ্টি হৈছিলে, 8 নম্বৰগৰাকী অধিষ্ঠাত্ৰী দেৱী যেতিয়া সৃষ্টি কৰিছিলে, যেতিয়া আমাৰ সৃষ্টিৰ সময় মানে বিশ্বব্ৰহ্মাণ্ডত সৃষ্টিৰ যেতিয়া ৰচনা চলি আছিলে, তেতিয়া বহুতো তাণ্ডৱৰ সৃষ্টি হৈছিলে। সেই সময়খিনি তাণ্ডৱৰ সৃষ্টি হোৱাৰ ফলত মহাদেৱে বিষ্ণুক আৰাধনা কৰিলে যে ইমান ভয়ংকৰ পৰিস্থিতি এটা হৈছে। যেনেকৈ যেতিয়া সৃষ্টি মানে আৰম্ভণি হৈ আছে, তেতিয়া বতাহ, ধুমুহা, বৰষুণ, ভূমিকম্প, এনেকুৱা পৃথিৱীত মানে বহুত এনেকুৱা প্ৰলয়ংকাৰী কিছুমান ঘটনা ঘটিবলৈ ধৰিলে। তেতিয়া মহাদেৱে বিষ্ণুক যেতিয়া আৰাধনা কৰিছে, বিষ্ণুৱে তেতিয়া মা বগলামুখীৰ যিটো 8 মহাবিদ্যা, সেই 8 মহাবিদ্যাটো মানে মা কালীৰে 8 নম্বৰ যিটো ৰূপ, সেই ৰূপটো ভগৱান বিষ্ণুৰ দ্বাৰা সেইটো প্ৰকট কৰালে। আৰু সেই মা বগলামুখীয়ে যিটো আমাৰ পৃথিৱীৰ সৃষ্টিৰ সময়ত হোৱা প্ৰলয়ংকাৰী ৰূপটো মা বগলামুখীয়ে কিন্তু আমাক মানে সেইটো নাইকিয়া কৰি পেলালে। গতিকে মাৰ শক্তি বহুত আছে। তাৰ পাছত আৰু এটা কাহিনী পোৱা যায় যে যেতিয়া মানে দত্তাবক্ৰ নামৰ এজন অসুৰক মানে পৃথিৱীত বহুত তেওঁ অত্যাচাৰ সৃষ্টি কৰিছিলে। সেই দত্তাবক্ৰ নামৰ অসুৰজনে তেওঁ কি কৰিছিলে, তেওঁ মিছা কিছুমান কথা কৈ গোটেই পৃথিৱীখনত এটা মানে ভয়ংকৰ মানে এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। সেই দত্তাবক্ৰ নামৰ অসুৰজনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেতিয়া মা বগলামুখীয়ে তাৰ জিভাখন মানে টানি আনিছিলে। গতিকে তেওঁ মিছা কিছুমান প্ৰলোভন দিছিলে, কাৰণ তেওঁ দত্তাবক্ৰ নামৰ যিজন অসুৰ আছিলে, সি বাণী মানে যিখিনি বাণী কৈছিলে সকলোবিলাক মিছা আৰু মিথ্যা, বেবিচাৰ, এনেকুৱা কিছুমান মানে সমাজত বেয়া এটা পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে সেই মা বগলামুখীয়ে তাৰ জিভাখন টানি আনি দিয়াৰ ফলত সেই ৰাক্ষসজনে, দত্তাবক্ৰ নামৰ ৰাক্ষসজনে মানে কথা ক'ব নোৱাৰা হৈ পৰিলে। গতিকে মাক এইটো এটা কোৱা হয় যে যি লোকে নেকি মিছা কথা, অত্যাচাৰ আৰু আমাৰ জগতত অনিয়ম, অনাচাৰ যি লোকে কৰে, গতিকে তেনে লোকক মায়ে কিন্তু সেই বাণীৰ দ্বাৰা, অৰ্থাৎ জিভাখন মানে কাটি দিয়াৰ যিটো হেৰি হৈছে, সেই যিটো ৰূপ, সেই মায়ে কিন্তু ধ্বংস কৰি দিয়ে। গতিকে মাৰ শক্তি মানে অপাৰ। আৰু যিহেতুকে মাৰ মানে ৰূপেই হৈছে শক্তি, আমি সেইটো ভাবিব নোৱাৰোঁ বা মই কৈতো প্ৰকাশ কৰিব নোৱাৰোঁ যিটো শক্তি তেওঁ পায়, মানে তেওঁৰ পৰা পোৱা যায়। মাৰ ওচৰত যদি আপোনালোকে আৰাধনা কৰে, তেতিয়াহ'লে আপোনালোকে কিছুমান লোকৰ যে কেছ মোকৰ্দমা চলি থাকে, তাতো বিজয়প্ৰাপ্ত হ'ব। কিছুমানৰ লোকৰ জীৱনত যে শত্ৰু থাকে বহুত, সেই শত্ৰুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাক বহুত লোকে আৰাধনা কৰে। যেনেকৈ সেই মহাভাৰতৰ সময়ত পাণ্ডৱসকলে কৌৰৱক পৰাস্ত কৰিবৰ কাৰণে মা আৰাধনা কৰি যিটো তেওঁলোকে সফলতা অৰ্জন কৰিছিলে, ঠিক তেনেকৈ আমাৰ মনুষ্য জীৱনতো যদি আমি মাক আৰাধনা কৰোঁ, তেতিয়াহ'লে আমাৰ কিছুমান এই শত্ৰু নাশ, যেনেকৈ কেছ মোকৰ্দমা, এইবিলাকৰ পৰা ৰেহাই পাবৰ কাৰণে মাক বহুত লোকে আৰাধনা কৰে আৰু তেনেধৰণে বহুত লোকে সুফলো পায়। মায়ে যেনেকৈ যিটো দত্তাবক্ৰ নামৰ অসুৰটোৰ মৌন কৰি দিছিলে জিভা টানি আনি, ঠিক তেনেদৰে মাৰ যিটো পীতাম্বৰা শক্তি, সেই পীতাম্বৰা শক্তিটো দ্বাৰা আমাৰ শত্ৰুনাশ হোৱাৰ লগতে আমাৰ পাৰিবাৰিক যিবিলাক অশান্তি, সেই পাৰিবাৰিক অশান্তিবিলাকো নাইকিয়া হয়।
যেনেকৈ সেই দত্তাবক্ৰ নামৰ অত্যাচাৰী অসুৰটোক ধ্বংস কৰিছিলে, মাৰ কৃপাত আমাৰ জীৱনত চলি থকা বাধা বিঘিনি অসূয়া অশান্তি এই সকলোবিলাক কিন্তু মাৰ কৃপাত সকলো সহজ হৈ পৰে। গতিকে আজি এই পবিত্ৰ ক্ষণত মোৰ ভিডিঅ'টো দিয়া একচুৱেলি পলমে হৈছে, পবিত্ৰ ক্ষণত মাৰ আশীৰ্বাদ প্ৰাপ্ত হ'বলৈ মাৰ নামত আপোনালোকে জয় মা বগলামুখী, জয় মা কামাখ্যা এনেদৰে আৰাধনা কৰিবলৈ নেপাহৰিব। কাৰণ যিহেতুকে সৃষ্টিয়ে মূল হৈছে মা। আমি যেনেকৈ মাৰ আশীৰ্বাদতহে এই পৃথিৱীত আমি জীয়াই আছোঁ। মাৰ যিটো স্তম্ভন শক্তি, সেই শক্তিৰ কৃপাত গোটেই জগতৰ সৃষ্টিটো অটল হৈ আছে। নহ'লে আমাৰ এই পৃথিৱী যদি সেই সৃষ্টিৰ শক্তি নাথাকিলেহেঁতেন কেতিয়াবাই হয়তো ধ্বংস হৈ গ'লহেঁতেন। মাৰ সৃষ্টিটো ভগৱান শিৱয়ো সেইটো কৰিব নোৱাৰে। মাৰ যিটো শক্তি, মাৰ যিটো সৃষ্টি, ভগৱান শিৱৰো এটা সীমিতহে আছে, সীমিত শক্তিহে আছে। মানে সেই মাৰ শক্তি অবিহনে কোনো ব্ৰহ্মা হওক, বিষ্ণু হওক, মহেশ হওক, মাৰ শক্তি অবিহনে আমাৰ পৃথিৱীৰ যিটো মানে বেলেঞ্চ, সেই বেলেঞ্চটো মাৰ শক্তি অবিহনে কোনোৱে একো কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ এটা সময়লৈকেহে শক্তি আছে, কিন্তু যিটো আমাৰ সৃষ্টিৰ পৰা অন্তলৈকে, অন্ত হোৱালৈকে যিখিনি শক্তি, সেই শক্তিখিনি এই 10গৰাকী মাৰ যিটো স্বৰূপ, যিটো স্তম্ভন স্বৰূপ, সেই স্তম্ভন স্বৰূপটোহে কিন্তু পৃথিৱীক ৰক্ষা কৰি আছে। গতিকে আজি মাৰ জন্মোৎসৱ দিনত মই সকলোলৈকে যাতে মাৰ কৃপা দৃষ্টি বিৰাজমান হয় তাৰে কামনা কৰিলোঁ। আপোনালোক সকলোৱে আধ্যাত্মিক হওক, আপোনালোকৰ জীৱনবিলাক সুন্দৰ কৰক, মোৰ উদ্দেশ্য সেইটোৱেই। কেতিয়াও বেয়া কৰ্ম নকৰিব, কেতিয়াও ভুল পথে বিচলিত নহ'ব। যেতিয়া আপোনালোকে নিজৰ আৰাধ্যজনক সমৰ্পিত কৰি দিয়ে, তেতিয়াহ'লে তেওঁ আমাক বেয়া দিশলৈ বা বেয়া কৰ্মলৈ বা বেয়া গতিলৈ কেতিয়াও আমাক ঠেলি নিদিয়ে। কাৰণ তেওঁ 2 হাতে আমাক সদায় তথাস্থ কৰি আছে। খালি আমি তেওঁৰ পৰা ল'ব জনাটোহে আমাৰ মূল কাম। যদি আমি বিপথে পৰিচালিত হওঁ তেতিয়াহ'লে কিন্তু তেওঁ আমাক কেতিয়াও ক্ষমা নকৰে। গতিকে সদায় শুদ্ধ ৰাস্তাত চলক, শুদ্ধ কৰ্ম কৰক, যিখিনি পাইছে তাতে সন্তুষ্ট হৈ থাকক। জয় মা কামাখ্যা, জয় মা বগলামুখী, জয় শ্ৰীৰাম, জয় হনুমান।